ধেমাজিত এজিওচিপিৰ বিশাল প্ৰতিবাদ। হিন্দু বাংলাদেশীক বৰপীৰা পাৰি দিব খোজা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া নিৰ্দেশনাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰবল প্ৰতিক্ৰিয়াৰ লগে লগে সৃষ্টি হৈছে প্ৰতিবাদ। ধেমাজিত এজিওচিপি প্ৰতিবাদী জোৰ সমদল হাতে হাতে জোৰ লৈ কাবাদীলৰ দাবীত ধেমাজি নগৰলৈ ওলাই আহিলে সহস্ৰাধিক প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ অগ্নিনিৰ্বাপকৰ পানীৰ নিক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশ বাতিল আৰু কাউটাৰ পৰা অসমক আঁতৰাই ৰখাৰ দাবী প্ৰতিবাদীসকলৰ। অতি শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশী লোকক নাগৰিকত্ব দিয়াৰ যিটো বিধি ব্যৱস্থা পুনৰ 10 বছৰ বৃদ্ধি কৰিছে। এতিয়া 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা সকলো হিন্দু বিদেশী ইয়াতে নাগৰিকত্ব পোৱাৰ এটা ব্যৱস্থা ৰাখিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সিদ্ধান্তক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনাই সংবাদ মাধ্যমৰ আগত তেওঁ বক্তব্য ৰাখি কৈ আছে যে এতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে মুঠ 13জন মানুহে আবেদন কৰিছে আৰু 3জন মানুহে নাগৰিকত্ব লাভ কৰিছে বুলি তেওঁ বক্তব্য ৰাখিছে। আমি তেওঁক সুধিব বিচাৰিছোঁ যে অকল 13জন মানুহে যদি ইয়াতে আবেদন কৰিছে বা 3জন মানুহে যদি ইয়াতে অকল নাগৰিকত্ব পাইছে এতিয়ালৈকে, তেতিয়াহ'লে এইখন আইনক পুনৰ আকৌ 10 বছৰ বৃদ্ধি কৰাৰ ৰহস্যটো ক'ত আছে? যে ইয়াৰ এই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে দিব পাৰিবনে? গতিকে এইবোৰ চল চাতুৰিয়ে পুনৰ তেওঁলোকে অবৈধ নাগৰিকক অসমত বোজা জাপি দিব বিচাৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। সমগ্ৰ অসমৰ লগতে আজি ধেমাজি জিলা সমিতিয়েও আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি চৰকাৰখনে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে ক্ষমতাৰ বলত যদি তেওঁলোকে অসমৰ নাগৰিকক জোৰ জবৰদস্তি কৰি নাগৰিকে নিবিচৰা এটা সিদ্ধান্ত জাপি দিব বিচাৰে, কিন্তু অসমত সমগ্ৰ অসমৰ ৰাইজক ইয়াৰ বিৰুদ্ধে তেওঁলোকে অৱস্থান গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য কৰা। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে অসমীয়া জাতিক সৰ্বকালখনে সুৰক্ষিত কৰিবৰ কাৰণে আজি 40 বছৰীয়া সংগ্ৰাম অব্যাহত ৰাখিছে আৰু শেহতীয়াকৈ অসম চৰকাৰ ভাৰত চৰকাৰে যিখন আইন বলবৎ কৰিলে, এই আইনৰ অধীনত তেওঁলোকে গৃহীত কৰাৰ পাছত আছিলে 2014 চনৰ 24 ডিচেম্বৰ। এতিয়া শেহতীয়াকৈ তেওঁলোকে কি কৰিছে, হিন্দু বিদেশীসকলক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে অসমত নাগৰিকত্ব দিবৰ কাৰণে তেওঁলোকে আকৌ কৈছে 10 বছৰ এক্সটেনশ্যন কৰিছে। অৰ্থাৎ 2024 চনৰ 31 ডিচেম্বৰত তেওঁলোকে সকলো হিন্দু নাগৰিকে অসমত নাগৰিকত্ব পাব বুলি তেওঁলোকে এখন অধিসূচনা জাৰি কৰিছে। আৰু ইয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ এই কাৰণে যে অসম চুক্তিৰ ৰূপায়ণ হ'ল, 860জন মানুহ শ্বহীদ হ'ল, যুৱক শ্বহীদ হ'ল। তাৰপিছত অসম চুক্তিৰ ৰূপায়ণ হ'ল 1985 চনত। এই চুক্তি আধাৰত সত্ৰৰ অধীনত অসমৰ জাতিক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে আৰু সশাসনিত বিজেপি চৰকাৰখনে অসমীয়া জাতীয় চেণ্টিমেণ্টক আঘাত কৰিছে আৰু যুৱ ছাত্ৰসকলে এই আইনৰ অধীনত যি তেওঁলোকে এই বিদেশী সুৰক্ষা দিবৰ কাৰণে, হিন্দু বিদেশী সুৰক্ষা দিবৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ লগতে আজি ধেমাজি জিলা সমিতিও এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু ইয়াৰ জৰিয়তে আমি স্পষ্ট কৰিব খুজিছোঁ যে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বৰ কাৰণে যুৱ ছাত্ৰসকলে বাধ্য হ'ব। আমি কাখনৰ বলবৎ আওতাত ৰাখি আইনৰ অধীনত তেওঁলোকে যাতে হিন্দু নাগৰিকসকলক ধৰ্মীয়কৰণ কৰি ধৰ্মৰ নামত যাতে নাগৰিকত্ব নিদিয়ে তাৰ কাৰণে সতৰ্ক হ'বৰ কাৰণে আমি বাধ্য জনাইছোঁ।